অসমীয়া ভাষাত প্ৰকাশ পালে প্ৰথমখন ভাৰত ইয়াৰবুক শান্তনু কৌশিক বৰুৱাই যুগুতাই উলিয়ালে ভাৰত ইয়াৰবুক 2025 অসমীয়া ভাষাৰ এই গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ জ্যোতি প্ৰকাশনে ভাৰত ভূগোল ইতিহাস জৈৱ বৈচিত্ৰ্য সামৰি 3000 তথ্য আছে এই গ্ৰন্থখনত অসমৰ ইতিহাস ভাষা সংস্কৃতি সাহিত্য সামৰি লোৱা হৈছে এই গ্ৰন্থখনত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হ'ব বুলি আশা কৰা হৈছে গ্ৰন্থখন অসমৰ তথ্য সম্ৰাট ৰূপে পৰিচিত শান্তনু কৌশিক বৰুৱাৰ এখন 97 সংখ্যক গ্ৰন্থ কেৱল তথ্য সম্বলিত গ্ৰন্থ প্ৰণয়নতে জীৱন পাৰ কৰিছে এই গৰাকী গ্ৰন্থকাৰে লগতে ভয় লগা এইটো কাৰণে এখন প্ৰথম কিতাপ এনেকুৱা কিতাপ অসমীয়াত নাই গতিকে এটা চিন্তা থাকে কিন্তু নতুন এটা কাম কৰিছোঁ আৰু এখন মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ কিতাপ 1584 পৃষ্ঠা গতিকে সেইফালৰ পৰা ভালো লাগে যে কাম এটা কৰিব পাৰিছোঁ আমাৰ ল'ৰা ছোৱালী আমাৰ পৰীক্ষা দিব খোজা পৰীক্ষাৰ্থীসকল যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা দিব খোজে তেওঁলোক চবৰে কামত আহিলে মোৰ শ্ৰমটো সাৰ্থক হ'ব কিতাপখন প্ৰায় 1.5 বছৰ লাগিছে আৰু অসমৰ এটা সম্ভ্ৰান্ত প্ৰকাশন প্ৰতিষ্ঠান জ্যোতি প্ৰকাশনে প্ৰকাশ কৰিছে আৰু এই প্ৰকল্পটোত 9জন মোৰ সহযোগী আছে ডক্টৰ মৃদুস্মিতা ফুকন অভিজিত শৰ্মা বৰুৱা ডক্টৰ দলিতা কলিতা ডক্টৰ গীতাৰ্থ বৰদলৈ অৰুণিমা কলিতা মেধি নীলিম অনুৰাগ এনেকৈ কেইবাজনো হৈছে ডক্টৰ সমাদিতা গোস্বামী আমাৰ সকলোৰে সামূহিক প্ৰচেষ্টাতে কিতাপখনে সাকাৰ ৰূপ পাইছে সকলোৱে আদৰি ল'লে আমি ভাল পাম আৰু এইটো আমাৰ লিখক আৰু আমাৰ যৌথ প্ৰচেষ্টা 1.5 বছৰৰ প্ৰচেষ্টা বুলি ক'ব লাগিব আমি অসম ইয়াৰবুকৰ পিছতে এখন আমি ভাবিছিলোঁ যে আমি এনে ভাৰতৰ বিষয়ে এখন ইয়াৰবুক প্ৰকাশ কৰিলে ভাল হ'ব এইটো লৈ আমি শান্তনু কৌশিক বৰুৱাৰ লগত আলোচনা কৰিলোঁ আৰু আজি ভয় লাগে এইটো কাৰণে এখন প্ৰথম কিতাপ এনেকুৱা কিতাপ অসমীয়াত নাই গতিকে এটা চিন্তা থাকে কিন্তু নতুন এটা কাম কৰিছোঁ আৰু এখন মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ কিতাপ 1584 পৃষ্ঠা গতিকে সেইফালৰ পৰা ভালো লাগে যে কাম এটা কৰিব পাৰিছোঁ আমাৰ ল'ৰা ছোৱালী আমাৰ পৰীক্ষা দিব খোজা পৰীক্ষাৰ্থীসকল যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা দিব খোজে তেওঁলোক চবৰে কামত আহিলে মোৰ শ্ৰমটো সাৰ্থক হ'ব কিতাপখন প্ৰায় 1.5 বছৰ লাগিছে আৰু অসমৰ এটা সম্ভ্ৰান্ত প্ৰকাশন প্ৰতিষ্ঠান জ্যোতি প্ৰকাশনে প্ৰকাশ কৰিছে আৰু এই প্ৰকল্পটোত 9জন মোৰ সহযোগী আছে ডক্টৰ মৃদুস্মিতা ফুকন অভিজিত শৰ্মা বৰুৱা ডক্টৰ দলিতা কলিতা ডক্টৰ গীতাৰ্থ বৰদলৈ অৰুণিমা কলিতা মেধি নীলিম অনুৰাগ এনেকৈ কেইবাজনো হৈছে ডক্টৰ সমাদিতা গোস্বামী আমাৰ সকলোৰে সামূহিক প্ৰচেষ্টাতে কিতাপখনে সাকাৰ ৰূপ পাইছে সকলোৱে আদৰি ল'লে আমি ভাল পাম আৰু এইটো আমাৰ লিখক আৰু আমাৰ যৌথ প্ৰচেষ্টা 1.5 বছৰৰ প্ৰচেষ্টা বুলি ক'ব লাগিব আমি অসম ইয়াৰবুকৰ পিছতে এখন আমি ভাবিছিলোঁ যে আমি এনে ভাৰতৰ বিষয়ে এখন ইয়াৰবুক প্ৰকাশ কৰিলে ভাল হ'ব এইটো লৈ আমি শান্তনু কৌশিক বৰুৱাৰ লগত আলোচনা কৰিলোঁ আৰু